গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ আপোনালোকৰ দিনটো খুব সুন্দৰকৈ পাৰ হওক আৰু লগতে মোকো আশীৰ্বাদ কৰিব যাতে মোৰ দিনটো খুব সুন্দৰকৈ পাৰ হয়। বৰ্তমান চাহ খাবলৈ লৈছোঁ, আপোনালোকৰ দিনটো ভালে যাওক। ৰাতিপুৱা গৰম পানী আৰু থাইৰয়ডৰ টেবলেট খোৱাৰ পাছত মই বিট আৰু গাজৰ আৰু হালধিৰ জুচ অকণমান খাই লওঁ। মানুহজনক চাহ খুৱাই ডিউটিলৈ পঠিওৱাৰ পাছত মিঠা আলু দুটা আছিল, মই বোলো বেয়া হোৱাতকৈ খাই পেলাওঁ। তেওঁ বৰ খাই ভাল নাপায়, সেইবাবে মই বইল কৰি পিঁয়াজ হালধি দিয়া নাই দেই, নিমখ আৰু ৰেড চিলি অকণমান দি সৰু সৰুকৈ এনেকৈ ডো এটা বনাই লৈছিলোঁ। তাৰ পাছতে এয়া অলপমান ঘি টাৱাখনতে মোহাৰি দি তাতে অকণমান ফ্ৰাই কৰি ল'ম। বৰ বেছি ফ্ৰাই কৰিবলৈ দৰকাৰ নাই, যিহেতু মিঠা আলুটো বইলে হৈ আছে। বইল কৰি গাখীৰৰ লগত খায়ো খুব বেছি ভাল লাগে, কিন্তু কেতিয়াবা যদি এনেকৈ খাব মন যায় এনেকৈ বনাই খাবচোন, খাবলৈ ভালেই লাগে। তাৰ পাছত মই ব্ৰেড কেইখন এনেকৈ ব্ৰেড দুখনৰ মাজত এই ডোটো ভৰাই অলপ সময় গৰম কৰি দিম। তাৰ পাছত আৰু চাহৰ লগত খাব ভাল লাগে খাই। সকলোৱে খাই ভাল নাপাবও পাৰে, কিন্তু মোৰ আজি ৰাতিপুৱা চাহকণ এইকণেই আৰু খুব বেছি ভাল লাগিলে দেই এনেদৰে খাই। আপোনালোকেও খাব পাৰে। আজিলৈ আহিছোঁ, বাই।